ভূপেন দা নাই। আজি আৰু একবাৰ চকু পানী টিপিলোঁ, নাজানো অমৰজ্যোতি কবিতাই আকৌ কন্দুৱালি। সিদিনাও কান্দিছিলোঁ শুক শুকাই, যেতিয়া ভূপেন দাক মুম্বাইৰ পৰা আমি লৈ আনিছিলোঁ। অগণন জনতা, তাৰে মাজেদি আমি ৰাতিপুৱা আহি পাই ঘৰ পাওঁতে কিন্তু গধূলি হৈ গ'ল। দেখিছিলোঁ সেইবাৰ কেনেকুৱা ভূপেন দাক ভাল পোৱা ৰাইজ মনে প্ৰাণে, কিন্তু আজিওতো একেই দেখি আছোঁ। আজি যেনেকুৱা এটা উখল মাখল পৰিৱেশে ৰাইজে ভূপেন দাৰ প্ৰয়াণ দিৱস উদযাপন কৰিছে। এইটো জন্মদিনো নহয়, প্ৰয়াণ দিৱস হয়, কিন্তু সঁচাই খুবেই আৱেগিক। আজি ৰাতিপুৱাৰ পৰা এই ব্যতিক্ৰমৰ এই অনুষ্ঠানটো 5 নম্বৰ ঠাইত ঘূৰি ফুৰিছোঁ। সকলোতে গৈ পেলাই একেটাই পৰিৱেশ দেখিছোঁ যে ৰাইজৰ এটা আৱেগৰ ঢল নামিছে, আৱেগেৰে ওলাই আহিছে সকলোৱে। সেয়াটো আৰু আমি নাপাওঁ, কেতিয়াও নহয় এনেকেই। কিন্তু সদায় ক'বলৈ মন যায়, আজিও কৈছোঁ, নতুন প্ৰজন্মই শিকিব লাগে, বহুত কথা শিকিব লাগে। যদি আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনক আমাৰ জাতীয় সত্তা বুলি ভাবোঁ, স্বকীয়তা বুলি ভাবোঁ, ভূপেন দা গানেৰে যিসকল কথা কৈ গৈছিলে, নহয় জানো, যে অগণন উজ্জ্বল ডেকা পুৰুষ আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ, মোৰ মানস পটক আজি জিলিকি উঠে, সেই মোৰ মৰমৰ নতুন পুৰুষ। কিন্তু আকৌ সকীয়াইছে যে নতুন পুৰুষ নহ'ব, কাইলৈ তোমালোকে পুৰণি পুৰুষ হৈ যাবা যদি তোমালোকে কাম নকৰা। আৰু আমাক কৈছিলে যে কাম কৰি যাবি, ফলাফল বিফুৰ হাতত, কেতিয়াও নাভাবি, কৰ্ম কিন্তু কৰি যাব লাগিব। সেইকাৰণে ভাল লাগে যেতিয়া আমাৰ ব্যতিক্ৰম গোষ্ঠীয়ে, শ্ৰমেণ ভাৰতীয় বিশেষকৈ বিভিন্ন ৰকমৰ পৰিচালনা কৰাৰ আগতে বিভিন্ন ধৰণৰ একোটা অনুষ্ঠানৰ কথা ভাবে। সেইটো কিন্তু সঁচা কথা। মই কম, আজি মই ইয়াতো কৈছোঁ যে পশ্চিমবংগ ভূপেন দা যিমান দিলে, সেই ক্ষেত্ৰত কিন্তু পশ্চিমবংগ আজি তেনেকৈ সোঁৱৰা নাই। কিন্তু ইয়াৰ পৰা ব্যতিক্ৰম গোষ্ঠী গৈ পেলাই কলকাতাত ভূপেন দাৰ জন্মদিন পাতি আহিছে, য'ত শ্ৰীকান্ত আচাৰ্য আছে, লোপামুদ্ৰা মিত্ৰ আছে, হৈমন্তী শুক্লাৰ দৰে শিল্পী আছে, আৰু পূৰ্ণ বাউল আছে। ভূপেনে সাংঘাতিক ভাল পাইছিলে পূৰ্ণ বাউলক। গতিকে সেই সাহস, সেই হেৰি মই দেখিছোঁ, আৰু সেইকাৰণে মই উপদেষ্টা সামান্য ব্যতিক্ৰমত, কিন্তু মোৰ সাংঘাতিক ধৰণে ভাল লাগে যে সকলোকে সোঁৱৰে দেই। আজি জুবিন গুচি গৈছে, জুবিনক যেনেদৰে সোঁৱৰিছে ব্যতিক্ৰমে, তেনে শচীন-দেৱ বৰ্মনকো সোঁৱৰে, R.D. বৰ্মনকো সোঁৱৰে, জয়ন্ত হাজৰিকাক সোঁৱৰি পেলাই এটা সমন্বয় কৰি আছে নৰ্থ ইষ্টৰ মাজত। ইয়াত আমাৰ গৰ্বৰ কথা নহয়। বড়োলেণ্ডৰ পৰা সুলেখা বসুমতাৰী, মেঘালয়ৰ পৰা লু মাজাও, কাৰ্বি আংলঙৰ পৰা পখিলা লেক্টপিক আনি পেলাই জয়ন্ত হাজৰিকা বঁটা দিছে, আৰু কি লাগে। গতিকে এনেদৰে যদি আমি সাংস্কৃতিক পথাৰখন লৈ যাব পাৰোঁ, মই সকলোকে কৈছোঁ, সাংবাদিকসকলেও যথেষ্ট দায়িত্ব আছে। আজি জ্যেষ্ঠজন হৈ পেলাই মই কওঁ, এই যিসকল গুচি গ'ল আমাৰ মাজৰ পৰা, তেওঁলোকক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়া আমাৰ জাতীয় সত্তা হেৰাই যাব। আমি যোৱা প্ৰায় ৭ বছৰ ধৰি ভূপেন হাজৰিকাৰ জন্মদিন বা প্ৰয়াণ দিৱস অসম তথা অসমৰ বাহিৰত আমি কৰি আছোঁ। এইবাৰ আমি 5 ছেপ্টেম্বৰ গৈ কলিকতাত তেখেতৰ জন্মদিনটো পালন কৰিলোঁ। যোৱাবাৰ আমি কৰিছিলোঁ ত্ৰিপুৰাত। তাৰ আগৰ প্ৰায় 10 বছৰ আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ আমি বাংলাদেশত গৈ ভূপেন হাজৰিকাৰ তিথি আমি উদযাপন কৰিছোঁ। আৰু এইবাৰ আমি প্ৰয়াণ দিৱসত এটা বিশেষ থিমৰ ওপৰত কাম কৰিছোঁ, যে ভূপেন হাজৰিকাৰ কবিতা, শ্ৰদ্ধেয় ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী, উপম শইকীয়া, কপিল বৰা, তাৰপিছত আমাৰ অঞ্জনজ্যোতি চৌধুৰী ধৰি বহুত ইয়াৰ যিখিনি প্ৰকৃত শিল্পী আছে, তেওঁলোকে তেখেতৰ কবিতা পাঠ কৰিছে, গান কৰিছে আৰু শিক্ষানুষ্ঠান কৰিছে। গোটেইটো মিলাই আমাৰ যিটো প্ৰচেষ্টা, নতুন প্ৰজন্মৰ ওচৰত এই যে আমাৰ বৰেণ্য শিল্পীবিলাক আছে, তেওঁলোকৰ যিখিনি কথাৰ তেওঁলোকে আমাক উজ্জীৱিত কৰিব পাৰে, তেওঁলোকক আকৌ আমি স্মৰণ কৰা আৰু নতুন প্ৰজন্মক
আৰু আমি যদি ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা এইখিনি কথা আছে এইখিনি তেওঁলোকৰ ওচৰত হৈ যাব পাৰোঁ এইটোৱে আমাৰ এটা সাৰ্থকতা আমি এটা দুৰ্দিনৰ মাজত চলি আছোঁ আজি প্ৰায় 46 ডেইজ আমাৰ জুবিন গাৰ্গ আমাৰ মাজত নাই তাৰপিছতো আমি ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা জুবিন গাৰ্গ তেওঁলোকৰ যিখিনি আদৰ্শ আছে সেইখিনি আমি আমাৰ বুকত বান্ধি আগুৱাই যাম এইটোৱে আমাৰ ব্যতিক্ৰমৰ প্ৰচেষ্টা Stay informed, stay ahead. News NE 365.